শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাই শ্ৰদ্ধা জনাই আমি আজিৰ সংক্ষিপ্ত যি সংবাদমেল আছে এই সংবাদমেলৰ আৰম্ভ কৰিব খুজিছোঁ। আজি আমি BTC ইলেকশ্যন সন্দৰ্ভত এই প্ৰেছ মিট আয়োজন কৰিছোঁ। BTC ইলেকশ্যনত এটা সাংঘাতিক ধৰণৰ ঘটনা ঘটিছে যে BTCৰ যিজন বৰ্তমানৰ চিফ এক্সিকিউটিভ মেম্বাৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়া, যি দীৰ্ঘদিন ধৰি বড়ো জাতীয় সংগঠন আপচুৰ সভাপতি আছিলে, সেই CEM প্ৰমোদ বড়োৱে এইবাৰ নিৰ্বাচনী যি শপতনামা দাখিল কৰিছে সেই শপতনামাখন এখন, আৰু যিখন নিৰ্বাচনী শপতনামা দাখিল কৰিছে এই শপতনামাত তেখেতে সম্পূৰ্ণৰূপে ভুল বিসংগতিপূৰ্ণ আৰু তেখেতৰ সম্পত্তিৰ তথ্য লুকুওৱা এটা সম্পূৰ্ণৰূপে ভুৱা শপতনামা দাখিল কৰিছে। সেইকাৰণে আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি BTCৰ চিফ তথা এইবাৰৰ মানে আপোনাৰ দুটা বিধানসভা সমষ্টিৰ দুটা আপোনাৰ পৰিষদীয় সমষ্টিৰ কেণ্ডিডেট প্ৰাৰ্থী প্ৰমোদ বড়ো সম্পৰ্কে এই সংবাদমেলখন আয়োজন কৰিছোঁ। প্ৰমোদ বড়োৱে তেখেতৰ যিখন নিৰ্বাচনী শপতনামা বিফোৰ দ্য নটাৰী পাব্লিক তামোলপুৰ যিখন শপতনামা দাখিল কৰিছে, এফিডেভিট টু বি filled by the candidate along with the nomination paper before the returning officer for election to Bodoland Territorial Council BTC from 28 number Goibari ST Pomosti BTC constituency Assam Goibariৰ কাৰণে যিখন আপোনাৰ শপতনামা দাখিল কৰিছে, এই শপতনামাত এটা ভয়ংকৰ তথ্য বিকৃত কৰা হৈছে। তো আমি যেতিয়া এই শপতনামা চাইছিলোঁ, তেখেতে যিবিলাক প্ৰপাৰ্টিৰ কথা উল্লেখ কৰিছে সেই প্ৰপাৰ্টিবিলাকত তেখেতৰ পত্নীৰ পাৰুল ভৰালী যিগৰাকী আছে, তেখেতৰ পাৰুল ভৰালী নামত থকা প্ৰপাৰ্টিৰ বা সম্পত্তিৰ তথ্যবিলাক সম্পূৰ্ণৰূপে ইয়াত লুকুওৱা দেখা গৈছে। তেখেতে কৈছে যে তেখেতৰ নামত 3 বিঘা 10 লেচা কৃষিভূমি আছে পত্নী পাৰুল ভৰালী বড়োৰ নামত, আৰু তেখেতে থকা বুলি কোৱা যিবিলাক কৃষিভূমি তাৰ শপতনামা এনেকৈ দাখিল কৰিছে। ৰঙিয়া ৰাজচক্ৰৰ অন্তৰ্গত কছাৰী শোলমাৰী গাঁৱৰ দাগ নম্বৰ 227 আৰু 242ত পট্টা নম্বৰ 202 তেখেতৰ কৃষিভূমি আছে বুলি দেখুৱাইছে। দাগ নম্বৰ 390 পট্টা নম্বৰ 202 একেই শোলমাৰী গাঁৱত তেখেতৰ সম্পত্তি আছে বুলি দেখুৱাইছে। দাগ নম্বৰ 227 পট্টা নম্বৰ 202 শোলমাৰী গাঁৱত তেখেতৰ মাটি আছে বুলি দেখুৱাইছে। দাগ নম্বৰ 227 পট্টা নম্বৰ 202 তেখেতৰ প্ৰপাৰ্টি বা মাটি আছে বুলি দেখুৱাইছে। দাগ নম্বৰ 391 পট্টা নম্বৰ 167 তেখেতৰ সম্পত্তি আছে বুলি দেখুৱাইছে, মাটি আছে বুলি দেখুৱাইছে। দাগ নম্বৰ 390 পট্টা নম্বৰ 202 তেখেতৰ মাটি আছে বুলি দেখুৱাইছে। দাগ নম্বৰ 318 পট্টা নম্বৰ 1059 এই মুঠতে এইকেইটা দাগত তেখেতৰ পট্টা আছে বুলি দেখুৱাইছে। 7টা দাগত তেখেতৰ মাটিৰ পট্টা আছে বুলি দেখুৱাইছে, আৰু তেখেতে দেখুৱাইছে যে তেখেতৰ নামত 3 বিঘা 10 লেচা মাটি 3 বিঘা 10 লেচা মাটি পৰিয়ালৰ নামত বা তেওঁৰ পত্নীৰ নামত আছে। কিন্তু ইন দ্য মিন টাইম আমি ৰাইজৰ দলৰ তৰফৰ পৰা এটা এনকুৱাৰী কৰিছিলোঁ যে প্ৰমোদ বড়োৰ একচুৱেলি সম্পত্তি কিমান। আমি আচৰিত হৈছিলোঁ যে এজন ছাত্ৰ নেতাই মাত্ৰ কেইদিনমানৰ আগলৈকে এটা বড়ো জাতীয় সংগঠনৰ সভাপতি আছিলে, সেই ছাত্ৰ নেতাজনে বড়ো
জাতীয় এটা সংগঠনৰ ছাত্ৰ নেতা আপোনাৰ আপসুৰ সভাপতি আছিলে আপসুৰ সভাপতি থাকি তেখেতে কি সাংঘাতিক ধৰণৰ সম্পত্তি তেখেতে নিজৰ নামত কৰিবলৈ সক্ষম হৈছে ইয়াত পাৰুল কলিতা ভৰালীৰ নামত পাৰুল ভৰালী বড়োৰ নামত যদি ইয়াত 7টা দাগত মাটি থকা 3 বিঘা 5 লেচা মাটি থকাৰ তথ্য দাঙি ধৰিছে কিন্তু আমি যেতিয়া তদন্ত কৰি দেখিলো যে তেখেতৰ নামত আৰু বহু বেছি মাটি আছে সেই বহু বেছি মাটি থকা বিলাক মই এতিয়া আপোনালোকক এটা এটাকে দেখুৱাম এখন হল আপোনালোকে নিজে চাওক এখন হল গাঁৱৰ জৰিফুৱা জমাবন্দীৰ কপি 4 দাগত মাটি আছে তেখেতৰ এইটো 1 নম্বৰ হয় 2 নম্বৰ তেওঁলোকে একেখন পট্টাত আৰু দেখুৱাইছে 499 ডাঙৰ ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চাহান গাঁৱৰ 56 নং পট্টাৰ 499 নম্বৰ দাগত তেওঁৰ মাটি আছে তেওঁৰ নামত পট্টা আছে বৈধ পট্টা আছে ইয়াতে মাটি তেওঁ থকা বুলি এটা পট্টা আছে তাৰ পাছত আমি আৰু যেতিয়া চেষ্টা কৰিছিলো তেতিয়া দেখিলো যে আপোনাৰ ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চাহান গাঁৱৰ 56 নং পট্টাৰ 504 নং দাগত আৰু এটুকুৰা মাটি তেখেতৰ আছে তাৰ তথ্য এখন জমাবন্দী কপি এখন হল তেখেতৰ মাটিৰ জমাবন্দী কপি তাৰ পাছত আমি দেখিলো 1085 নম্বৰ দাগত আৰু এটা মাটি আছে সেইটো হল এইটো মাটি আপোনালোকক মই মাটিৰ ডকুমেণ্টটো দি দিছো তেওঁলোকৰ জমাবন্দীৰ কপি মই আপোনালোকৰ হাতত তুলি দিছো তাৰ পাছত আকৌ খোলমাৰী গাঁৱৰ 60 নং পট্টাৰ 450 নং দাগৰ 3 কোঠা 6 লেচা মাটি আৰু এটা মাটি তেওঁলোকৰ হাতত আছে এইটো আৰু লাষ্টটো হল যে খোলমাৰী গাঁৱৰ 90 নম্বৰ পট্টাৰ 228 নম্বৰ দাগত আৰু এটা মাটি প্ৰমোদ বড়োৰ পত্নী পাৰুল ভৰালী বড়োৰ নামত আছে অৰ্থাৎ প্ৰমোদ বড়োৱে তেওঁৰ পত্নীৰ নামত থকা 7টা দাগৰ মাটিৰ পট্টা তেখেতে ইলেকশ্যন কমিশনৰ শপতনামাত দাখিল কৰিছে আৰু 9টা দাগত থকা তেওঁৰ যি মাটি সেই মাটি কিন্তু তেওঁ ইলেকশ্যন কমিশনৰ শপতনামাত দাখিল কৰা নাই যদি ইলেকশ্যন কমিশনৰ শপতনামাত এনেকৈ ইচ্ছাকৃতভাৱে কোনোবাই শপতনামাত তেওঁৰ সম্পত্তি লুকুৱাব খোজে তেতিয়াহলে এইটো এটা ক্ৰিমিনেল অফেন্স হয় ক্ৰিমিনেল অফেন্স মতে as per section 33 of Representation of the People Act 1951 every candidate is bound to furnish complete details of assets and liability of self spouse and dependents suppression of such facts among to filling of false affidavit যদি কেনেবাকে তেওঁৰ পত্নী বা তেওঁৰ পতিৰ অৰ্থাৎ হয় গিৰিয়েকৰ নহলে ঘৈণীয়েকৰ আৰু তেওঁৰ ডিপেন্ডেন্ট তেওঁৰ ওপৰত নিৰ্ভৰশীল কৰি চলা ল'ৰা বা ছোৱালী এওঁলোকৰ সম্পত্তিৰ সম্পূৰ্ণ তথ্য নিদিয়ে তেতিয়াহলে তেওঁৰ নিৰ্বাচনী শপতনামা ভুলকৈ দাখিল কৰাৰ কাৰণে তেওঁ প্ৰাৰ্থিত্ব নাকচাব লাগে সাসপেনশন হ'ব লাগে তো তাৰপাছত under section 125 etu as per 33A of Representation of the People Act 1951 under section 125A of the act such concealment attracts punishment up to the 6 months imprisonment
যদি এনেকুৱা ধৰণৰ ক্ৰিমিনেল কাম তেওঁ কৰে তেতিয়াহ'লে 6 মাহলৈ তেওঁৰ জেইল হ'ব লাগে ফাইন অৰ বোথ কেতিয়াবা ফাইন দিয়ে কেতিয়াবা 6 মাহলৈ জেইল দিয়ে বা দুইটা দিয়ে 6 মাহ জেইল আৰু ফাইন দুইটা দিয়ে The nomination of such candidates is liable to be cancelled. তেওঁলোকৰ নমিনেশ্যনখন কেনচেল হ'ব লাগে তেওঁৰ যিখন নমিনেশ্যন দিছে সেইখন বাতিল হ'ব লাগে ডিসকুৱালিফাইড কৰিব লাগে তেওঁ and if elected the election may be declared void by the honorable high court আৰু যদি কেনেবাকে তেওঁ এইটো কথা লুকুৱাই যদি ইলেকশ্যনত জিকিও যায় তেতিয়াহ'লেও আৰু পৰৱৰ্তী সময়ত তেওঁৰ ইলেকশ্যন বাতিল হ'ব লাগে তেওঁ ইলেকশ্যন তেওঁৰ যিটো নিৰ্বাচন এই নিৰ্বাচনটো বাতিল হ'ব লাগে গতিকে আমি দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ দি পিপুল এক্ট 1951 অনুসৰি সেকশন 33A অধীনত এখেতে এই যে যিটো লুকুৱাইছে তথ্য লুকুৱাইছে তেওঁৰ পত্নীৰ নামত থকা 9টা মাটিৰ দাগৰ মাটিৰ তথ্য লুকুৱাইছে 1 নম্বৰ 2 নম্বৰ সেই তথ্য লুকুৱাৰ ফলস্বৰূপে সেই একেখন আইন দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ দি পিপুল এক্ট 1951 সেকশন 125A অধীনত তেওঁৰ নমিনেশ্যন কেনচেল কৰিবৰ কাৰণে তেওঁৰ নমিনেশ্যন বাতিল কৰিবৰ কাৰণে আমি নিৰ্বাচন আয়োগৰ ওচৰত দাবী উত্থাপন কৰিছো আৰু তেওঁ অনতি বিলম্বে তেওঁ কেণ্ডিডেটছাৰ কেনচেল কৰি তেওঁৰ নমিনেশ্যন বাতিল কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো আৰু যদি সেইটো নকৰে তেতিয়াহ'লে আমি নিজে গুৱাহাটী হাইকোৰ্টত প্ৰমোদ বড়োৰ বিৰুদ্ধে গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হ'ম বুলি ঘোষণা কৰিছো ইতিমধ্যে ৰাইজৰ দলে 3টা ঠাইত প্ৰমোদ বড়োৰ এগেইনষ্টত আমি লিখিতভাৱে কমপ্লেইন দাখিল কৰিছো প্ৰথমটো হ'ল ডিস্ট্ৰিক্ট কমিশনাৰ কাম ৰিটাৰ্নিং অফিচাৰ তামুলপুৰ ডিস্ট্ৰিক্ট আমি তামুলপুৰত য'ত তেওঁ কেণ্ডিডেট হয় সেই কেণ্ডিডেটৰ যিখন জিলা সদৰ তাৰ ৰিটাৰ্নিং অফিচাৰ বা ডিচি তেখেতৰ ওচৰত আমি কমপ্লেইন ইতিমধ্যে লিখিতভাৱে দাখিল কৰিছো নাম্বাৰ 1 নাম্বাৰ 2 আমি কমিশনাৰ ষ্টেট ইলেকশ্যন কমিশনৰ হাতত ইতিমধ্যে কমপ্লেইন দাখিল কৰিছো কমিশনাৰ ষ্টেট ইলেকশ্যন কমিশনৰ হাতত ইতিমধ্যে আমি কমপ্লেইন দাখিল কৰিছো তৃতীয় বস্তুটো হ'ল যে তদুপৰি চিফ ইলেক্টৰেল অফিচাৰ আসাম অফিস অফ দ্য চিফ ইলেক্টৰেল অফিচাৰ আসাম জনতা ভৱন দিছপুৰ গুৱাহাটী অৰ্থাৎ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিজন মানে ষ্টেটৰ যিজন আটাইতকৈ ডাঙৰ নিৰ্বাচন বিষয়া চিফ ইলেক্টৰেল অফিচাৰ তেখেতৰ হাততো আমি এই তথ্য ইতিমধ্যে দাখিল কৰিছো আৰু এখেতৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নমিনেশ্যন বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছো এতিয়া আমি আপোনালোকক জনাব খোজো প্ৰমোদ বড়ো আজি 2 দিনমানৰ আগলৈকে মাত্ৰ 2 দিনমানৰ আগলৈকে তেখেতে আছিলে বড়ো ছাত্ৰ সন্থা সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি তো এই প্ৰমোদ বড়োৱে CEM হোৱাৰ পাছত অৰ্থাৎ BTAD অঞ্চলৰ মুখ্য কাৰ্যবাহী আপোনাৰ কি কয় সদস্য হোৱাৰ পাছত CEM হোৱাৰ পাছত 2023 চনৰ 1 ডিচেম্বৰ আৰু 2024 চনৰ 22 জানুৱাৰীত এই 2টা মাটি কিনিছে এই 9টা মাটি কিনিছে তাৰমানে CEM হোৱাৰ পাছত তেওঁ 9টা ঠাইত নতুনকে মাটি কিনিছে 9টা ঠাইত মাটি কিনিছে তাৰে 2023 চনৰ 1 ডিচেম্বৰত আৰু 2024 চনৰ 22 জানুৱাৰী তেওঁৰ পত্নীৰ নামত 9টা ঠাইত মাটি ক্ৰয় কৰাৰ তথ্য আমি ইতিমধ্যে লাভ কৰিছো ইতিমধ্যে ৰাইজৰ দলে তেওঁ বিভিন্ন ঠাইত কৰা সা সম্পত্তিৰ তদন্ত আমি কৰি আছো আমি খবৰ পাইছো যে তেওঁ দিল্লীতো যথেষ্ট পৰিমাণৰ সম্পত্তি কৰিছে
আমি খবৰ পাইছো তেওঁ গুৱাহাটীতো যথেষ্ট পৰিমাণৰ সম্পত্তি কৰিছে আমি খবৰ পাইছো যে তেওঁ গুৱাহাটীত এটা টিভি চেনেলো ক্ৰয় কৰিছে এটা টিভি চেনেলো তেওঁ ক্ৰয় কৰিছে আমি সেইটোও খবৰ পাইছো আৰু বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত আৰু বিটিআৰ অঞ্চলতো তেওঁ প্ৰচুৰ সম্পত্তি আহৰণ কৰিছে নামে বেনামে প্ৰমোদ বড়ুৱে এনেকুৱা ধৰণৰ প্ৰচুৰ সম্পত্তিৰ অধিকাৰী হৈছে সেইকাৰণে আজি আমি প্ৰথম দিনটো হিচাপত তামুলপুৰৰ ডিচিৰ ওচৰত বা ইলেকশ্যন কি কয় আপোনাৰ ৰিটাৰ্নিং অফিচাৰৰ ওচৰত তামুলপুৰ ৰিটাৰ্নিং অফিচাৰৰ ওচৰত ডিষ্ট্ৰিক্ট ৰিটাৰ্নিং অফিচাৰৰ ওচৰত কমপ্লেইন দিছো যে প্ৰমোদ বড়ুৱে নিৰ্বাচনী শপতনামাত মিছা কথা কৈ তেওঁ নিজৰ ব্যক্তিগত সম্পত্তি তেওঁ পৰিয়ালৰ সম্পত্তি তেওঁ পত্নীৰ নামত থকা সম্পত্তি লুকুৱাইছে আমি ষ্টেট ইলেকশ্যন কমিশনাৰ ষ্টেট ইলেকশ্যন কমিশন তাৰমানে কমিশনাৰ ষ্টেট ইলেকশ্যন কমিশন তেখেতৰ হাততো ইতিমধ্যে আমি কমপ্লেইন আপত্তি দাখিল কৰিছো যে প্ৰমোদ বড়ুৱে 9টা ঠাইত মাটি কিনাৰ আমাৰ হাতত স্পষ্ট প্ৰমাণ আছে ডকুমেণ্ট আছে কিন্তু লগত ডকুমেণ্টটো আমি গাঁঠি দিছো ইলেকশ্যন কমিশনলৈ আমি তামুলপুৰৰ ডিচিৰ হাততো দি দিছো আমি কমিশনাৰ আসাম ষ্টেট কমিশনৰ হাততো দি দিছো 9টা ঠাইত ক'ত ক'ত তেওঁৰ পত্নীৰ নামত মাটি কিনিছে সেইখিনিও দাখিল কৰি দিছো সেইকাৰণে আমি আহ্বান জনাও যে প্ৰমোদ বড়ুৰ ওপৰত কঠোৰতম ব্যৱস্থা ল'ব লাগে আৰু প্ৰমোদ বড়ুৰ যে কেণ্ডিডেচাৰ প্ৰমোদ বড়ুৰ যে কেণ্ডিডেচাৰ সেই কেণ্ডিডেচাৰ বাতিল কৰাৰ ব্যৱস্থা কৰিব লাগে মই ৰিপিট কৰিছো যে এজন আন্দোলনকাৰী মাত্ৰ কেইদিনমানৰ আগলৈকে আন্দোলনকাৰী আছিলে আজি 5 বছৰ হৈছে তেওঁ এটা সংগঠন ত্যাগ কৰা সেই সংগঠন ত্যাগ কৰাৰ পাছত আমাৰ হাততে 9টা জাগাৰ মাটি ক্ৰয় কৰা 2023 আৰু 2024 চনত 2023 আৰু 2024 চনত মুখ্য কাৰ্যবাহী সদস্য হিচাপে মাটি ক্ৰয় কৰাৰ তথ্য আমাৰ হাতত আহি পৰিছে তদুপৰি তেখেতৰ গোটেই বিটিআৰ অঞ্চলত অনেক হা সম্পত্তি গুৱাহাটীত অনেক হা সম্পত্তি গুৱাহাটীত এটা টিভি চেনেল ক্ৰয় কৰাৰ তথ্য আৰু দিল্লীত অনেক হা সম্পত্তি কৰাৰ খবৰো আমাৰ হাতত আহিছে আৰু তাৰ ওপৰত ৰাইজৰ দলে কাম কৰি আছে এজন ছাত্ৰ নেতা আছিলে তেখেতক আমি যথেষ্ট সন্মান কৰিছিলো এজন ছাত্ৰ নেতা আছিলে যিজনে বড়ো জাতিৰ মুক্তিৰ কাৰণে কাম আগবঢ়াই লৈ গৈছিলে কিন্তু বড়ো জাতিৰ মুক্তিৰ কাৰণে কাম আগবঢ়াই লৈ যোৱা মানুহজনে দিল্লীৰ লগত যিদিনা সম্পৰ্ক কৰিবলৈ সক্ষম হ'ল দিল্লীৰ গৃহ বিভাগৰ লগত যেতিয়া যোগাযোগ কৰিবলৈ সক্ষম হ'ল আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে যেতিয়া ঘনিষ্ঠতা বৃদ্ধি কৰিলে তেতিয়াৰ পৰা আমি দেখিলো যে তেখেতে বড়ো ৰাইজৰ অধিকাৰৰ প্ৰশ্নটো এৰি দিলে বড়ো ৰাইজৰ অধিকাৰ বড়ো স্বায়ত্তশাসিত পৰিষদৰ যিটো লিগেলি পোৱা যি অধিকাৰ সেই অধিকাৰবিলাক হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ অমিত শ্বাহৰ হাতত এৰি দিলে বড়ো ৰাইজৰ অধিকাৰ কমাই দি বড়ো ৰাইজক বিপদত পেলালে আৰু এই সুযোগত তেওঁ কোকৰাঝাৰ বিটিএডি গুৱাহাটী আৰু দিল্লী বিভিন্ন ঠাইত তেওঁ মাটি বাৰী অন্যান্য সম্পত্তি ক্ৰয় কৰিবলৈ ধৰিলে মাত্ৰ 5 বছৰৰ ভিতৰত এটা টিভি চেনেল স্বয়ং সম্পূৰ্ণ ডাঙৰ টিভি চেনেল এটা ক্ৰয় কৰিব পৰাটো কিমান টকাৰ কথা আপোনালোকে নিজে ভাবক স্বয়ং সম্পূৰ্ণ ডাঙৰ টিভি চেনেল এটা ক্ৰয় কৰিব পৰাটো প্ৰমোদ বড়ুৰ কাৰণে কিমান ডাঙৰ পইচা থাকিলে সেইটো কৰিব পাৰিব আপোনালোকে নিজে ভাবক সেইকাৰণে আমি দেখিছিলো যে আমি যেতিয়া দেখিছিলো যে তেওঁ দিল্লীৰ ওচৰত তেওঁৰ অধিকাৰবিলাক এৰি দি আছে তেওঁ অসম চৰকাৰৰ ওচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বড়োসকলৰ অধিকাৰবিলাক ত্যাগ কৰি আছে তেওঁ বড়োসকলৰ অধিকাৰ নাইকিয়া কৰিবৰ কাৰণে বিজেপিয়ে কাম কৰি থকাৰ পাছতো তেওঁ একো মাত নামাতে তাৰ পাছত আমি গম পালো যে তেওঁ মূলতঃ তেওঁৰ যি দুৰ্নীতি তেওঁ সাংঘাতিক ধৰণে টকা কৰিবলৈ ল'লে
সাংঘাতিক ধৰণে বড়ো ৰাইজৰ নামত আন্দোলন কৰি বড়ো ৰাইজৰ নামত ক্ষমতা দখল কৰি কিন্তু ব্যক্তিগত সম্পত্তি কৰা যেতিয়া তেওঁ নিজে লাগি গ'ল গতিকে তেওঁ আৰু বড়ো ৰাইজৰ অধিকাৰৰ প্ৰশ্নটো ত্যাগ কৰিলে সেইকাৰণে যিহেতু তেওঁ এতিয়া বড়ো ৰাইজৰ বিপৰীতে গুচি গৈছে আৰু বিটিডিখন আমি দেখিছো যে বিজেপিৰ চৰণীয়া পথাৰ হ'বলৈ এৰি দিছে সেইকাৰণে আমি ৰাইজৰ দলে যদিও তেওঁ আঞ্চলিক দলৰ মানুহ তেওঁৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত ললো আমি তামুলপুৰৰ ডিচিৰ হাতত ইতিমধ্যে আমাৰ স্মাৰকপত্ৰ দাখিল কৰিছো কমিশনাৰ আসাম ষ্টেট কমিশনৰ হাতত ইতিমধ্যে আমাৰ স্মাৰকপত্ৰ দাখিল কৰিছো আৰু চিফ ইলেকশ্যন অফিচাৰ ইলেকশ্যন কমিশন অফ ইণ্ডিয়া অসম পাৰ্টৰ চিফ ইলেকশ্যন অফিচাৰৰ হাততো আমি আমাৰ কমপ্লেইন আমাৰ স্মাৰকপত্ৰ আমাৰ আপত্তি পত্ৰ ইতিমধ্যে দাখিল কৰিছো আৰু ইয়াৰ পাছত আমি আশা কৰিম যে ইলেকশ্যন কমিশনে অতি সোনকালে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিৰ্বাচন বাতিল কৰিব তেওঁ কেণ্ডিডেটছাৰ বাতিল কৰিব আৰু যদি বাতিল নকৰে অচিৰে আমি গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হ'ম আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি কেণ্ডিডেটছাৰ সেই কেণ্ডিডেটছাৰ বাতিল কৰিবলৈ বাধ্য কৰিম আনহাতে তেওঁ যি ধৰণে ব্যাপক তেওঁ সম্পত্তি আহৰণ কৰিছে এই সম্পত্তিবিলাকৰ উৎস কি এই সম্পত্তিবিলাক কিনিবৰ কাৰণে তেওঁ টকা ক'ৰ পৰা পাইছে এই সম্পৰ্কেও চিএম ভিজিলেন্সক আমি তদন্ত কৰিবলৈ দাবী জনাইছো আৰু যদি চিএম ভিজিলেন্সে ইয়াৰ তদন্ত নকৰে হিমন্ত বিশ্ব শৰ্মাই যদি ইয়াৰ তদন্ত নকৰে তেতিয়াহ'লে অচিৰে আমি চিবিআইক ইয়াৰ তদন্ত কৰিবৰ কাৰণে আমি ৰাইজৰ দলৰ তৰফৰ পৰা স্মাৰকপত্ৰ প্ৰদান কৰিম হেঁচা প্ৰদান কৰিম আৰু প্ৰয়োজন হ'লে আমি আন্দোলন কৰি তুলিম এই কথা আমি ইতিমধ্যে ঘোষণা কৰিছো মই আশা কৰোঁ যে আজিৰ এই কমপ্লেইনৰ পাছত প্ৰমোদ বড়োৱে স্বইচ্ছাই তেখেতৰ কেণ্ডিডেটছাৰ ত্যাগ কৰি দিব কাৰণ তেখেতৰ কেলেংকাৰী তেখেতৰ দুৰ্নীতি আৰু ভাৰতৰ নিৰ্বাচন আয়োগক তেখেতে দিয়া প্ৰবঞ্চনা তেখেতে কৰা প্ৰবঞ্চনা ইতিমধ্যে আমি প্ৰমাণ কৰিবলৈ সক্ষম হৈছো আমি সাংবাদিকৰ সন্মুখত এখন পত্তা সন্মুখত আপোনালোকৰ দেখুৱাবলৈ সক্ষম হৈছো যিটো প্ৰমোদ বড়োৰ পত্নীৰ নামত আছে অথচ এই শপতনামাত দাখিল কৰা নাই গতিকে এনেকুৱা এটা প্ৰবঞ্চনা কৰা গোচৰত 420 গোচৰত প্ৰবঞ্চনা 420 গোচৰত ডেফিনেটলি প্ৰমোদ বড়ো গ্ৰেপ্তাৰ হ'ব লাগে আৰু তেওঁৰ নমিনেশ্যন অতি সোনকালে কেঞ্চেল কৰাৰ ব্যৱস্থা কৰিব লাগে ধন্যবাদ নটা দাগত মই প্ৰত্যেকটো দাগৰ আপোনালোকৰ ডকুমেণ্টখিনি দি দিছো আমি নটা দাগত এইটো টাউনৰ মাটি এইটো নটা দাগত 2 বিঘা 6 লেচা মাটি টোটেল 2 বিঘা 6 লেচা মাটি ৰঙীয়া 2 বিঘা 6 লেচা ৰঙীয়া গতিকে আপুনি ভাব লওক ৰঙীয়া টাউনত এতিয়া মাটিৰ দাম কিমান আপোনালোকে নিজে কল্পনা কৰক এতিয়া কিমান মাটি এতিয়া দখল কৰিছে গতিকে এই সম্পৰ্কে আপোনালোকক মই পত্তাখিনি আপোনালোকৰ তেওঁৰ জমাবন্দী কপিখিনি আপোনালোকৰ হাতত তুলি দিছো এইটো 2023 চনৰ 1 ডিচেম্বৰ কেইটামান মাটি কিনিছে আৰু 2024 চনৰ 22 জানুৱাৰীত তেওঁ কেইটামান মাটি কিনিছে মানে এইটো ডিচেম্বৰ আৰু জানুৱাৰীত কিনিছে 2023 ডিচেম্বৰ আৰু 2024 22 জানুৱাৰী গতিকে তেওঁ চিএম মুখ্য কাৰ্যবাহী সদস্য হিচাপে থকা কাৰ্যকালত তেওঁ কিনিছে বাকী কথাবিলাক এতিয়া বাকী সম্পত্তিবিলাক এটা এটাকে উলিয়াম এইটো প্ৰথম আৰম্ভ হৈছে সিৰিজ অফ প্ৰেছ কনফাৰেন্স হ'ব সিৰিজ অফ মেমৰেণ্ডাম দিয়া হ'ব আৰু সিৰিজ অফ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ধন্যবাদ